এপিএছচিত উজলিল লখিমপুৰৰ প্ৰিয়ংকা শইকীয়া। তিনিবাৰকৈ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ অৱশেষত ৪৬ সংখ্যক স্থান পালে লখিমপুৰৰ মৈদমীয়া গাঁৱৰ প্ৰিয়ংকা শইকীয়াই। জিতুল শইকীয়া আৰু মিনু শইকীয়া কন্যা প্ৰিয়ংকা শইকীয়া সৰুৰে পৰা আশা আছিল এগৰাকী আৰক্ষী বিষয়া হোৱা। সেই সপোন পূৰণ হ'ল প্ৰিয়ংকা শইকীয়াৰ। প্ৰিয়ংকা শইকীয়াৰ সফলতাত মৈদমীয়া গাঁওবাসীয়ে মৈদমীয়া নামঘৰত বিশেষভাৱে সম্বৰ্ধনা জনায়। অন্যহাতে প্ৰিয়ংকা শইকীয়াক লগত লৈ গাঁওবাসীয়ে উলিয়ালে এক সমদল। আজি আমি ইয়াত কিয় সমবেত হৈছোঁ সকলোৱে নিশ্চয় জানে যে আমি আজি আমাৰ কাৰণে কিন্তু অত্যন্ত সুখৰ দিন যে আমি যোৱা গধূলি সময়ত অসম চৰকাৰে যিটো এইবাৰ ২০২২ বৰ্ষৰ যিটো এপিএছচি পৰীক্ষাৰ ৰিজাল্ট দিছিলে তাত আমাৰ মৈদমীয়া গাঁৱৰ বাসী আমাৰ মণি শইকীয়া পুত্ৰী কথামাজি প্ৰিয়ংকা শইকীয়াই এইবাৰ এপিএছচিত তোমাৰ কিমান সংখ্যক আছিল? 46ত তেখেতে উত্তীৰ্ণ হৈছে। তেখেতে অসম পুলিচ বিভাগত জইন কৰিব আছিল, তেওঁ DSP হ'ব। এইটো আমাৰ কাৰণে অত্যন্ত সুখৰ খবৰ, গৌৰৱৰ খবৰ। তেওঁ জীৱনটো আৰম্ভ কৰিছিল শিক্ষা জীৱন আমাৰ মৈদমীয়া চুতীয়াকে এল পি স্কুলত আৰম্ভ কৰিছিল। তাৰপিছতে তেওঁ পঢ়িলেগে আমাৰ মাধৱ গগৈ এল পি স্কুলত। তাৰপিছতে তেওঁ লখিমপুৰ গাৰ্লছ হাইস্কুলত পঢ়িল। তাৰপিছত তেখেতে তেওঁ লখিমপুৰ কলেজত তেওঁ ভূগোল বিভাগত প্ৰথম শ্ৰেণীত প্ৰথমখন দখল কৰি তেখেতে JNU কৰিছিল। জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত তেখেতে জৱাহৰলাল নেহৰু তেওঁ মাষ্টাৰ্ছ কৰিলে। তাৰপিছতে তেখেতে বৰ্তমান নিৰন্তৰ প্ৰচেষ্টা কৰি আজি আমি এটা শুভ মুহূৰ্তত উপনীত হ'বলৈ পাৰিছে। তাৰ কাৰণে আমি বিভিন্ন গাঁওবাসী হ'ল অত্যন্ত সুসংগ্ৰহ কৰিছোঁ। তেখেতৰ যিটো ভৱিষ্যতৰ আমি উজ্জ্বল কামনা কৰিছোঁ। আমি আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত মৈদমীয়া গাঁওবাসীৰ বাবে তেওঁ এগৰাকী পুলিচ বিষয়া হিচাপে যিখিনি কৰণীয় তেওঁৰ ফালৰ পৰা আছে আমি সদায় তেখেতক পাম বুলি আমি আশা কৰোঁ। আজি অনুষ্ঠানটো নিশ্চিত কৰি দিছোঁ। লগতে তেখেতক আমি মৈদমীয়া গাঁওবাসী হ'ল এখন প্ৰদান গামোচা এখন শৰাই প্ৰদান কৰিব দিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।